Control us, step down. Sit down, sit down. Control us, step down. Sit down, sit down. Control us, step down. Sit down, sit down. Contra Basarma, Husiar. Husiar, Husiar. Contra Basarma, Husiar. Husiar, Husiar. Contra Basarma, Husiar. Husiar, Husiar. বিজি এটা অফিচ যদি হয় তেতিয়াহ'লে সেইটো হৈছে এক্সাম কণ্ট্ৰলৰ অফিচটো গতিকে সেইটো অফিচত যদি এজন ইনচাৰ্জ আছে সেইটো আমাৰ বাবে আচলতে পৰিতাপৰ বিষয় তেখেতৰ আচলতে বহু সংক্ৰান্তত বহু পৰীক্ষাৰ সংক্ৰান্তত হওক ৰিএভলিউশ্যনৰ সংক্ৰান্তত হওক বহু ব্যক্তি আহি থাকে বহুত ষ্টুডেণ্ট আহি থাকে কিন্তু তেওঁ কেতিয়াও আজিলৈকে কামলি এটা সিদ্ধান্ত ল'ব পৰা নাই তেওঁ আজিলৈকে পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই কেতিয়াবা হয়তো ৰিজাল্ট দিলে হয় কেতিয়াবা ৰিএভলিউশ্যনৰ কাৰণে লিংকে খোল নাখায় ইমান সমস্যা হৈ আছে তথাপিও কিন্তু এতিয়া সেইখন চেয়াৰত এজন ইনচাৰ্জে আছে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি ভিচি ছাৰৰ লগতো বহুবাৰ কথা পাতিছোঁ এই ক্ষেত্ৰত যে আমাৰ ইনচাৰ্জসকলক আঁতৰাই দিয়ক এই ক্ষেত্ৰত বহুতবাৰ নিউজ হৈছে বহুত বাতৰি হৈছে কিন্তু তথাপিও আজিলৈকে এটা উচিত সিদ্ধান্ত ল'ব পৰা নাই ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে সেইটো আজিৰ কথা নহয় ইয়াৰ আগতো বহুতবাৰ আহিছে মোৰ লগতো বহু কেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায় তেওঁক কোনো ধৰণৰ ৰেছপন্স নাপায় তেখেতক সোমাবলৈ দিয়া নহয় অথৰিটি মানে ষ্টুডেণ্টৰ পৰা এতিয়া গেপটো ইমানেই বেছি হৈ গৈছে যে অথৰিটিক আপুনি লগ পাবলৈ হ'লেও এপইণ্টমেণ্ট ল'ব লাগিব আৰু যদি এপইণ্টমেণ্ট নাথাকে নাই নহ'ব মানে আপুনি ঘণ্টা 10টা বজাৰ পৰা আপুনি 4টা বজালৈকে বহি থাকিলেও আপুনি কণ্ট্ৰলাৰক লগ নাপায় ভিচি ছাৰকো কেতিয়াবা লগ পোৱা নাযায় গতিকে এনেকুৱা গেপটো মানে ইমানেই বাঢ়ি গৈছে ষ্টুডেণ্টছৰ সমস্যাবিলাক তেওঁলোকে শুনিবই নোৱাৰে নোখোজে শুনিবলৈ আৰু যেতিয়া প্ৰথমবাৰ ৰেছপন্স নাপায় ছাত্ৰীগৰাকীয়ে তেতিয়াহে ইউনিয়নৰ ওচৰলৈ যায় যেতিয়া ইউনিয়নৰ এগৰাকী লগত যায় তেতিয়া কয় ইউনিয়ন কিয় লৈ আহিছা তুমি কি তেওঁলোকে আহিলে কামটো হৈ যাব নেকি এনেকুৱা ধৰণৰ কথা কিছুমানো তেওঁ মন্তব্য দিয়ে গতিকে আমি এটাই দাবী কৰিছোঁ তেখেতক নিলম্বন হ'ব লাগে আৰু ভিচি ছাৰে আমাৰ পৰা 10 মিনিট বিচাৰিছে সেই 10 মিনিট আমি তেখেতক দিছোঁ যাতে সেই 10 মিনিটৰ ভিতৰত আমাক এটাই সিদ্ধান্ত দিয়ে যে তেখেতক নিলম্বন কৰা হয় কিছু সময় ধৰি স্বেচ্ছাচাৰীভাৱে আচৰণ কৰি আহিছে তেওঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কোনো ছাত্ৰ ছাত্ৰীক তেওঁ লগ কৰিব নিবিচাৰে বাহিৰত ৰাখি থৈ বেয়া ব্যৱহাৰ কৰে তেওঁ লগতে আজি ঘুমাব দিয়া নাই যেতিয়া বাহিৰত ৰৈ আছিল এটা বিশেষ কথা সুধিব গৈছিল খামখেয়ালিৰ বিষয়ে সুধিব গৈছিল তেতিয়া তেওঁ মদাহী তেওঁ দালাল নেকি আদিৰ দৰে আচলতে তেওঁ কেৱল এজন প্ৰাক্তন ছাত্ৰ নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন স্নাতকোত্তৰ ছাত্ৰৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিলে আচলতে এই ঘটনা আজিয়ে নতুন নহয় আচলতে যিমান সময় ছাত্ৰ ছাত্ৰী বা ছাত্ৰ প্ৰতিনিধিসকল তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে সিমান সময়তে কিন্তু তেওঁ বিভিন্ন ধৰণে অশ্ৰাব্য গালি গালাজ কৰা পৰিলক্ষিত হয় কাৰোবাক দালাল ক'ব কাৰোবাক ননচেন্স ক'ব কাৰোবাক আনকি এনেকুৱালৈকে আমি অভিযোগ পাইছোঁ যে তেওঁ যিগৰাকী মহিলা তাত নিৰাপত্তাৰক্ষী এগৰাকী ৰক্ষী আছে তেওঁক আনকি ছাত্ৰ ছাত্ৰীক যদি তেওঁ কুৱেশ্যন কৰিব যায় বা বাৰে বাৰে কিবা এটা খেলি মেলিৰ বিষয়ে কুৱেশ্যন কৰিব যায় তেতিয়া তেওঁৰ বিষয়ত বিভিন্ন নাৰীজনিত গোচৰত ফচাই দিম এনেকুৱা জাতীয় কিছু অভিযোগো আমি লাভ কৰিছোঁ আচলতে ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে এই ধৰণৰ অন্যায় এই ধৰণৰ ছাত্ৰ সমাজৰ বিৰুদ্ধে যোৱা কোনো কাম সহ্য নকৰে কণ্ট্ৰলাৰ কন্দৰ্প শৰ্মাই আজি পদত্যাগ কৰিব লাগিবই আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যদি আজি এই সিদ্ধান্ত আজিয়ে ঘোষণা নকৰে তেন্তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ কিন্তু বহি নাথাকে আচলতে যেতিয়াৰ পৰা আমাৰ প্ৰাক্তন যিগৰাকী পৰীক্ষা নিয়ন্ত্ৰক আছিল তেওঁ নোহোৱা হৈছে তেতিয়াৰ পৰা তেওঁ অহাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ খামখেয়ালি এটা চেমৰ পৰীক্ষা দিবলৈ তেওঁক লাগে 7 পৰা 8 মাহ সময় এটা চেমৰ পৰীক্ষা হৈ যোৱাৰ পিছত পিছৰ আৰু এটা চেমৰ পৰীক্ষা হৈ যায় তেওঁ ৰিজাল্ট ঘোষণা কৰিব নোৱাৰে তাৰপৰা যেতিয়া ছাত্ৰ ছাত্ৰী কেৱল মাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰৰ কেম্পাছৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীয়ে নহয় যেতিয়া এফিলিয়েট কলেজৰ ছাত্ৰ ছাত্ৰীসমূহ আহে তেওঁ বাহিৰত ৰখাই থৈ দিয়ে আজি যেতিয়া 3জন ছাত্ৰ ছাত্ৰী তেতিয়া কণ্ট্ৰলাৰ ছাৰক লগ কৰিব গৈছিল তাত উপস্থিত আছিল ছাত্ৰ সন্থাৰ লঘু ক্ৰীড়া সম্পাদক উজ্জ্বল আছিল কিন্তু আগতে আজিৰ পৰা প্ৰায় কিছুদিন ছাত্ৰ সন্থাৰ সভাপতিকো গেট আউট বুলি তাৰ পৰা উলিয়াই দিয়া হৈছে আজি তাত উপস্থিত থকা 3জন ল'ৰাকে কৈছে তোমালোক দালাল নেকি ইয়াত দালাল কৰিবলৈ আহিছা নেকি তোমালোক দালাল বুলি কৈ তেওঁলোক গেট আউট বুলি কৈছে তেওঁলোকে তেওঁ কণ্ট্ৰলাৰ ছাৰে তেওঁ এইখিনিও তেওঁ জানিবলৈ ইচ্ছা নকৰিলে তেওঁলোক আচলতে তাত কিয় উপস্থিত হৈছিল তেওঁলোকে ইমান মাহে আজি 6 মাহ পৰ্যন্ত হৈ গ'ল যিজন ছাত্ৰৰ ৰিজাল্টৰ খেলি মেলি আছিল তেওঁ দুবাৰকৈ
তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা নম্বৰ পঠোৱাৰ পিছতো তেওঁৰ চাৰ্টিফিকেটসমূহ তেওঁ আপলোড কৰিব নোৱাৰিলে, মাৰ্কশ্বিটসমূহ তেওঁ আপলোড কৰিব নোৱাৰাত আজি দ্বিতীয়বাৰৰ বাবে তেওঁ তাতে যাওঁতে তেওঁলোক দালাল বুলি কৈ তাৰ পৰা খেদি দিয়া হৈছে। আৰু এইটো আজি প্ৰথম তেওঁৰ প্ৰতি অভিযোগ নহয়, ইয়াৰ আগতে তেওঁৰ প্ৰতি অভিযোগ আছে। জুনিয়ৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া তেওঁ কল কৰিবলৈ যাওঁ তেওঁ এনেকুৱা কিছুমান ভাষ্য তেওঁ কয়, যিসমূহ ভাষ্য আজি সংবাদ মাধ্যমত মই ক'বলৈ লাজ পাইছোঁ। কাৰণ সেই ভাষ্য পাব্লিক ডমেইন, আচলতে সেইসমূহ ভাষ্য এজন কণ্ট্ৰলাৰ নিচিনা এজন পষ্টত থকা মানুহ আচলতে ক'ব নালাগে। আৰু আমি যেতিয়ালৈকে তেওঁক আজি নিলম্বন নকৰে বা তেওঁৰ যদি নৈতিক দায়িত্ব আছে, তেওঁৰ যদি লাজ আছে, তেওঁ যদি সঁচাকৈ শিক্ষাগুৰু হয়, তেওঁ আজি পদত্যাগ কৰক, নহ'লে এই প্ৰতিবাদ আমি কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।